বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰাথমিক প্ৰশিক্ষণ বৰ্গ। এই বৰ্গ 3 দিন জুৰি অনুষ্ঠিত হ'ব। 5, 6 আৰু 7 তাৰিখ 3 দিন ধৰি অনুষ্ঠিত হ'বলগীয়া এই প্ৰশিক্ষণ বৰ্গত 150ৰো অধিক বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। শুকুৰবাৰৰ এই প্ৰশিক্ষণ বৰ্গ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তৰ-পূব প্ৰান্তৰ সংযোজক জয়ন্ত গগৈ, উত্তৰ-পূব প্ৰান্তৰ সহ-সংযোজক ৰজত কৈৰী, তিনিচুকীয়াৰ জিলাৰ সহ-সংযোজক শ্ৰীমন্ত বৰদলৈ, বিশিষ্ট সাংবাদিক ৰচন ভৰদ্বাজ, বৰ্গ অধিকাৰী অনিল শৰ্মা, বজৰং দলৰ অধিবক্তা সত্যপ্ৰতাপ প্ৰসাদকে আদি কৰি সংগঠনৰ বহু গণ্যমান্য ব্যক্তি। হয় চাওক, আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে আমি প্ৰতি বছৰে দৰে এইবাৰো আমি তিনিচুকীয়া জিলাৰ প্ৰাথমিক বৰ্গৰ কেম্প আমি আয়োজন কৰা হৈছে। আজিৰ পৰা আমাৰ প্ৰথম আৰম্ভণি 7 তাৰিখলৈকে চলিব এই কাৰ্যসূচী। আৰু এই আমাৰ যি প্ৰশিক্ষণ বৰ্গ শিবিৰ আমি আয়োজন কৰিছোঁ, এই প্ৰশিক্ষণ বৰ্গ শিবিৰত আমি হিন্দু যুৱকসকলক লৈ আমি বজৰং দলে মানে যি আমাৰ লক্ষ্য উদ্দেশ্য সেৱা সংস্কাৰ বা সুৰক্ষা মাধ্যমেদি আমি হিন্দু সমাজক কেনেধৰণে আমি সকলো জাতি বৰ্ণ নিৰ্বিশেষে একত্ৰিত কৰি হিন্দু যুৱকসকলে আমাৰ ধৰ্ম, আমাৰ নামঘৰ মন্দিৰ, আমাৰ হিন্দু ভাই ভনীসকলক কেনেধৰণে সুৰক্ষা দিব পাৰোঁ, তাৰ কাৰণে আমি এই বজৰং দলৰ যুৱকসকলক বা আমাৰ হিন্দু যুৱকসকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দি আমি প্ৰস্তুত কৰি আমি তেওঁলোকক যাতে শক্তিশালী ৰূপত যাতে হিন্দু সমাজৰ কাৰণে কাম কৰিব পাৰে আৰু ভাৰতবৰ্ষ যি আমাৰ জন্মভূমি তাৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে যাতে সদায় প্ৰস্তুত থাকে, তাৰ কাৰণে আজি আমি এই শিবিৰটো লৈছোঁ, প্ৰশিক্ষণ শিবিৰটো। সেয়েহে আমি সকলো হিন্দু যুৱকক আমি আহ্বান কৰিছোঁ, বজৰং দলত আহক আপোনালোকে। আৰু বজৰং দলত আহিলে আপোনালোকে গম পাব যে হিন্দু সমাজ বা হিন্দু ধৰ্ম যি আমাৰ হিন্দু ভাই ভনীসকলক আমি কেনেধৰণে আমি নিজকে প্ৰস্তুত থাকি আমি বিধৰ্মীৰ পৰা যাতে ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই বজৰং দলৰ ট্ৰেইনিং কেম্প আমি আজি ইয়াত তিনিচুকীয়াৰ কল্যাণ আশ্ৰমত আমি আজি সকলোৱে একত্ৰিত হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।